নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেছে বছলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত সদ্য সমাপ্ত মৰিগাঁও জিলা পিটিএছ পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকতখন আলোচনা কৰিম। ইতিমধ্যে আমাৰ চেনেল লেছে বছৰত অসমৰ বিভিন্ন জিলা পিটিএছ পৰীক্ষাৰ গণিত আৰু বিজ্ঞানৰ প্ৰশ্নকাকতৰ সলিউশন ভিডিঅ' আপলোড কৰি থকা হৈছে। তোমালোকে সেই ভিডিঅ'বোৰ চাব পাৰা। যিহেতু মৰিগাঁও জিলাত বিজ্ঞানৰ প্ৰশ্নকাকতখন ইংৰাজী আৰু অসমীয়া মাধ্যমত পৃথকে আহিছিল, গতিকে মই আজি ভিডিঅ'টোৰ ফৰ্মেট কিছু চেঞ্জ কৰি একেটা ভিডিঅ'তে দুইখন প্ৰশ্নকাকত তোমালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিছোঁ। গতানুগতিকভাৱে প্ৰথম 45টা কুৱেশ্যন MCQ টাইপৰ হয়, গতিকে আহাচোন সেই 45টা কুৱেশ্যন সলভ কৰোঁ। প্ৰথম কুৱেশ্যনটোত কোৱা হৈছে চূণশিল উত্তপ্ত কৰি পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটোৰ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন এ সংযোজন বিক্ৰিয়া, অপশ্যন বি বিযোজন বিক্ৰিয়া, অপশ্যন চি অপসাৰণ বিক্ৰিয়া, অপশ্যন ডি তাপবৰ্জী বিক্ৰিয়া। এইটো তাপবৰ্জী হ'ব লাগিছিলে। ইংলিছত কুৱেশ্যনটো হ'ব হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ কেমিকেল ৰিয়েকশ্যন that produces quicklime on heating limestone? Option A combination reaction, option B decomposition reaction, option C displacement reaction, option D exothermic reaction. আমি যদি চূণশিলক উত্তপ্ত কৰোঁ পোৰা চূণ আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, ডেট মিনছ এইটো এটা বিয়োজন বিক্ৰিয়া হয়। অপশ্যন বি কাৰেক্ট হ'ব, মানে ডেট মিনছ ডিকম্পজিশ্যন ৰিয়েকশ্যন। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে অৱতল দাপোন এখনৰ ফকাছ দৈৰ্ঘ্য 3.5 সেণ্টিমিটাৰ। এজন দন্ত চিকিৎসকে দাপোনখন ব্যৱহাৰ কৰিলে দাপোনখনৰ পৰা দাঁতৰ দূৰত্ব কিমান হ'ব লাগিব, বা দাপোনখনৰ পৰা দাঁতৰ দূৰত্ব হ'ব লাগিব? অপশ্যন এ 5.5 সেণ্টিমিটাৰ, অপশ্যন বি 4.5 সেণ্টিমিটাৰ, অপশ্যন চি 3.5 সেণ্টিমিটাৰ, অপশ্যন ডি 2.5 সেণ্টিমিটাৰ। এতিয়া যিহেতু আমি অৱতল দাপোন ব্যৱহাৰ কৰি দাঁতৰ ডাঙৰ প্ৰতিবিম্ব পাবলৈ চেষ্টা কৰিম, গতিকে দাঁতৰ ডাঙৰ প্ৰতিবিম্ব পাবলৈ হ'লে মানে লক্ষ্যবস্তুৰ দূৰত্ব মানে লক্ষ্যবস্তুটো ফকাছ আৰু মেৰুৰ মাজত থাকিব লাগিব, মানে ফকাছ দৈৰ্ঘ্যতকৈ কম হ'ব লাগিব লক্ষ্যবস্তুৰ দূৰত্ব। আৰু লক্ষ্যবস্তুৰ দূৰত্ব ফকাছ দৈৰ্ঘ্যতকৈ কম কোনটো অপশ্যনত আছে? অপশ্যন ডি। গতিকে আমাৰ এই কুৱেশ্যনটো কাৰেক্ট অপশ্যন কি হ'ব? অপশ্যন ডি কাৰেক্ট। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে মানুহৰ হৃদযন্ত্ৰটো মূলতে অপশ্যন এ শ্বসনৰ লগত জড়িত, অপশ্যন বি পৰিবহণৰ লগত জড়িত, অপশ্যন চি ৰেচনৰ লগত জড়িত, অপশ্যন ডি পাচনৰ লগত জড়িত। হিউমেন হাৰ্ট ইজ মেইনলি এছ'চিয়েটেড উইথ ট্ৰান্সপৰ্টেশ্যন। অপশ্যন কি হ'ব? অপশ্যন বি কাৰেক্ট, পৰিবহণৰ লগত জড়িত, কাৰণ মানুহৰ হৃদযন্ত্ৰটোৱে আমাৰ দেহত তেজ পৰিবহণত সহায় কৰে, মানে পাম্পৰ দৰে কাম কৰে। যিহেতু মই অসমীয়া মাধ্যমৰ সমান্তৰালকৈ ইংৰাজী কুৱেশ্যনবোৰ সমান্তৰালকৈ পঢ়ি যোৱাটো সম্ভৱ নহয়, গতিকে ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে কুৱেশ্যনবোৰ তোমালোকে নিজে পঢ়ি যাবা। মই যিমান পাৰোঁ ইংৰাজীত কুৱেশ্যনটো বুজাই দিবলৈ চেষ্টা কৰিম। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ সন্তুলিত সমীকৰণটোত ABCDৰ মান ক্ৰমে কি হ'ব? এটা সমীকৰণ দিয়া হৈছে, ইয়াত ABCD মান ক'ব লাগে, মানে বেছিকেলি এটা ৰিয়েকশ্যন দিয়া হৈছে, ৰিয়েকশ্যনটো মানে এই এলিমেণ্টবোৰ আগত যিবোৰ আছে ABCD সিহঁতৰ ভেলু কিমান হ'ব ক'ব লাগে। প্ৰথমতে আমি এই সমীকৰণটো বা এই ৰিয়েকশ্যনটো সন্তুলন কৰিবলৈ চেষ্টা কৰিম, মানে বেলেঞ্চ কৰিবলৈ চেষ্টা কৰিম। ৰিয়েকশ্যনটো কি আছে? Fe প্লাছ H2O goes to Fe3O4 প্লাছ H2। গতিকে যদি মই এইটো সন্তুলন কৰিবলৈ চেষ্টা কৰোঁ, এইফালে Fe 3টা আছে, গতিকে মই ইয়াত Fe আগত 3 এটা দিব লাগিব, গতিকে মই এইফালে 3 এটা লগাই দিওঁ। এতিয়া ইয়াত 3 এটা লগাই দিলোঁ। ঠিক একেদৰে এইফালে অক্সিজেন 4টা আছে, অক্সিজেনক বেলেঞ্চ কৰিবলৈ ইয়াত 4 এটা লগাব লাগিব। হাইড্ৰজেন 8টা হৈ গ'ল, গতিকে ইয়াত মই 4 এটা লগাম। গতিকে A ভেলু হ'ল 3, B ভেলু হ'ল 4, C ভেলু হ'ল 1 আৰু D ভেলু হ'ল 4। গতিকে অপশ্যন কোনটো কাৰেক্ট? 3414। 3414 ক'ত আছে? অপশ্যন চি কাৰেক্ট, হয়নে? 3414, নট অপশ্যন চি, অপশ্যন এ কাৰেক্ট। 3414, A ভেলু 3, B ভেলু 4, C ভেলু 1, D ভেলু 4। 3414। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত কেইটামান আমাৰ টাৰ্ম দিয়া হৈছে, খ অংশটো কেইটামান টাৰ্ম দিয়া হৈছে, কোনকেইটা কাৰ লগত মিলিব? থাইৰক্সিনটো কাৰ লগত মিলিব? আমাৰ থাইৰক্সিনটো মিলিব গৰল ৰোগ, কাৰণ থাইৰক্সিনৰ অভাৱত আমাৰ গৰল ৰোগ হয়। নেক্সট কুৱেশ্যনটোত কৈছে কোষ বিভাজনৰ লগত কি মিলিব? চাইটকাইনিন, কাৰণ চাইটকাইনিনে কোষ বিভাজনত সহায় কৰে। নেক্সটটোত কৈছে শৰীৰৰ ভংগিমা ৰক্ষা কৰাত আমাৰ চেৰিবেলামে ৰক্ষা কৰে। এইটো চেৰেবেলাম নহয়, এইটো চেৰিবেলাম হ'ব লাগিছিলে। নেক্সট কুৱেশ্যনটোত কৈছে জৰুৰীকালীন অৱস্থাত আমাৰ দেহত এডিলেনিন হৰমন নিৰ্গমন হয়, গতিকে 4টো D লগতে মিলিব। নেক্সট ইষ্ট্ৰজেনটো কৈশোৰকালত নিৰ্গমন হয় ছোৱালীৰ দেহত, গতিকে কি হ'ব আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব? অপশ্যন এ কাৰেক্ট হ'ব। আই থিংক 1টো C লগত মিলিলে, 2টো A লগত মিলিলে, 3টো E লগত মিলিলে, ঠিক একেদৰে 4টো D লগত মিলিলে, 5টো B লগত মিলিলে। ঠিকে আছে, অপশ্যন এ কাৰেক্ট।
নেক্সট কুৱেশ্যনটোত কোৱা হৈছে দুটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ কিমান দুটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ হ'ল 180 ডিগ্ৰী দ্য হৰাইজণ্টেল ফিল্ড ভিউ অফ দ্য টু হিউমেন আই ইজ 180 ডিগ্ৰী যদিহে ওৱান আইৰ কাৰণে সুধিলে হয় তেতিয়া 150 ডিগ্ৰী হ'ল হয় এটা চকুৰ কাৰণে যদি সোধা হ'লে 150 ডিগ্ৰী ডেট মিনছ অপশ্যন এ কাৰেক্ট হ'ল হয় নেক্সট কুৱেশ্যনটোত কোৱা হৈছে কুৱেশ্যন নম্বৰ 7 যৌন প্ৰজনন এক প্ৰক্ৰিয়া য'ত এক নম্বৰত কোৱা হৈছে দুটা ভিন্ন প্ৰকাৰৰ জনন কোষৰ মিলন হয় দুই নম্বৰত কোৱা হৈছে দুটা জনন কোষৰ ডিএনএৰ মিলন হয় তিন নম্বৰত কোৱা হৈছে অযৌন প্ৰজননতকৈ উন্নত মানৰ ভিন্নতা দেখা পোৱা যায় যিয়ে প্ৰতিকূল পৰিৱেশত জীয়াই থকাত সহায় কৰে 4 নম্বৰত কোৱা হৈছে জিনীয়ভাৱে সদৃশ প্ৰজন্মৰ জন্ম হয় শুদ্ধ উত্তৰটো কি মানে যৌন প্ৰজনন এক প্ৰক্ৰিয়া যিটো মানে কি হয় আমাৰ 1 2 3 4 এইকেইটাৰ ভিতৰত কোনকেইটা শুদ্ধ হ'ব এইটো ক'ব লাগে আমি ক'ব পাৰোঁ যৌন প্ৰজনন এক প্ৰক্ৰিয়া য'ত দুটা ভিন্ন প্ৰকাৰৰ জনন কোষৰ মিলন হয় গতিকে প্ৰথমটো কাৰেক্ট হয় নেক্সটটোত কৈছে দুটা জনন কোষৰ ডিএনএৰ মিলন হয় এইটো ঠিকই আছে দুটা জনন কোষৰ ডিএনএ মিলন হয় যৌন প্ৰজনন প্ৰক্ৰিয়াত ঠিক একেদৰে আমাৰ 3 নম্বৰটোত কোৱা হৈছে অযৌন প্ৰজননতকৈ উন্নত মানৰ ভিন্নতা দেখা পোৱা যায় যিয়ে প্ৰতিকূল পৰিৱেশতো জীৱটোক জীয়াই থকাত সহায় কৰে এইটো সঁচা কথা যৌন প্ৰজননত ভিন্নতা দেখা যায় নেক্সট 4 নম্বৰটোত কোৱা হৈছে জিনীয়ভাৱে সদৃশ প্ৰজন্মৰ জন্ম হয় জিনীয়ভাৱে সদৃশ প্ৰজন্মৰ জন্ম হয় এইটো নহয় গতিকে আমাৰ কাৰেক্টটো কোনটো হ'ব কাৰেক্ট আমাৰ শুদ্ধকেইটা বিচাৰিব লাগে 1 2 3 গতিকে 7 নম্বৰটোৰ অপশ্যন ডি কাৰেক্ট হ'ব 1 2 3 কাৰেক্ট ঠিক আছে আমাৰ প্ৰথমটো শুদ্ধ ঠিক একেদৰে দ্বিতীয়টো শুদ্ধ তৃতীয়টো শুদ্ধ 4টো অশুদ্ধ এতিয়া কুৱেশ্যন নম্বৰ 8টোত কি কৈছে চোৱা এচিড আৰু ক্ষাৰকৰ জলীয় দ্ৰৱৰ ক্ষেত্ৰত তলত দিয়া কোনটো বা কোনকেইটা উক্তি শুদ্ধ এক নম্বৰত কোৱা হৈছে pH মান অধিক হ'লে এচিডটো তীব্ৰ হয় pH মান অধিক হ'লে এচিডটো তীব্ৰ হয় জানো নহয় pH মান অধিক হ'লে এচিডটো মৃদু হয় গতিকে প্ৰথমটো ভুল নেক্সটটোত কৈছে pH মান অধিক হ'লে এচিডটো মৃদু হয় এইটো হয় নেক্সটটোত কৈছে pH মান কম হ'লে ক্ষাৰকটো তীব্ৰ হয় pH মান কম হ'লে ক্ষাৰকটো মৃদু হয় গতিকে 3 নম্বৰটো ভুল হ'ব নেক্সটটো 4 নম্বৰত কৈছে pH মান কম হ'লে ক্ষাৰকটো মৃদু হয় pH মান কম হ'লে ক্ষাৰকটো মৃদু হয় গতিকে শুদ্ধ কোনকেইটা 2 আৰু 4 মানে অপশ্যন ডি কাৰেক্ট হ'ব নহয় জানো অপশ্যন ডি কাৰেক্ট 2 আৰু 4 গতিকে 8 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট অপশ্যন কি হ'ব ডি যদিহে pH মান যদি বেছি হয় এচিডটো উইক হ'ব 2 নম্বৰটো কাৰেক্ট ঠিক একেদৰে pH মান যদি কম হয় তেতিয়া মানে বেসটো উইক হ'ব দ্যাট মিন্স 4টো কাৰেক্ট 2 আৰু 4 কাৰেক্ট এতিয়া 9 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা 9 নম্বৰ কুৱেশ্যনত কৈছে তলৰ কোনকেইটা ঘটনাৰ বাবে ৰামধেনুৰ সৃষ্টি হয় অপশ্যন এ প্ৰতিসৰণ অপশ্যন এ নহয় 1 নম্বৰত কোৱা হৈছে প্ৰতিসৰণ 2 নম্বৰত কোৱা হৈছে বিস্ফোৰণ 3 নম্বৰত কোৱা হৈছে প্ৰতিফলন 4 নম্বৰত কোৱা হৈছে আভ্যন্তৰীণ পুনঃ প্ৰতিফলন এতিয়া ৰামধেনু সৃষ্টি হোৱাত আমাৰ ভূমিকা যোগায় পোহৰৰ বিস্ফোৰণে 2 নম্বৰটো কাৰেক্ট হ'ব ঠিক একেদৰে আভ্যন্তৰীণ পুনঃ প্ৰতিফলনে 2 আৰু 4 কাৰেক্ট 2 আৰু 4 ক'ত আছে 2 আৰু 4 আই থিংক অপশ্যন বিত আছে গতিকে অপশ্যন বি কাৰেক্ট হ'ব মানে আমাৰ ৰেইনবো ফৰ্মেশ্যনৰ ডিসপাৰচনে সহায় কৰে ঠিক একেদৰে ইন্টাৰনেট ৰিফ্লেকশনে সহায় কৰে 2 and 4 কাৰেক্ট 10 নম্বৰ কুৱেশ্যনত কোৱা হৈছে এমিবা ইষ্ট আৰু স্পাইৰোগাইৰাৰ কোনটো উমৈহতীয়া প্ৰজননগত বৈশিষ্ট্য অপশ্যন এ আটাইবোৰ এককোষী অপশ্যন বি আটাইবোৰ যৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হয় অপশ্যন সি আটাইবোৰ অযৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হয় আটাইবোৰ বহুকোষী 10 নম্বৰটো কাৰেক্ট আনসাৰ কি হ'ব সি আমাৰ প্ৰজননগত বৈশিষ্ট্যটো সুধিছে গতিকে প্ৰজননগত বৈশিষ্ট্য কি হ'ব এমিবা ইষ্ট স্পাইৰোগাইৰা আটাইবোৰ অযৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হয় আটাইবোৰৰ মানে সেক্সৰ মুডটো কেনেকুৱা এসেক্সুৱেল ওকে ৰিপ্ৰডাকচনৰ মুডটো হৈছে এসেক্সুৱেল গতিকে অল আৰ প্ৰডিউসড বাই asexual mode of reproduction গতিকে অপশ্যন সি কাৰেক্ট কুৱেশ্যন নম্বৰ 11 ইয়াত কোৱা হৈছে ধাতব অক্সাইডবোৰ সাধাৰণতে বেসিক হয় দ্যাট মিন্স ক্ষাৰকীয় মেটালিক অক্সাইডছ আৰ ইউজুৱেলি বেসিক কুৱেশ্যন নম্বৰ 12 ত কোৱা হৈছে এটো এছাচন ৰিজনিং টাইপৰ কুৱেশ্যন হয় উক্তিটোত কোৱা হৈছে সূৰ্যোদয় আৰু সূৰ্যাস্ত সময়ত আকাশৰ ৰং ৰঙচুৱা হয় কাৰণত কোৱা হৈছে ৰঙা পোহৰৰ তৰংগদৈৰ্ঘ্য বেছি এতিয়া ওপৰৰ উক্তি এ আৰু কাৰণ আৰৰ ক্ষেত্ৰত তলৰ কোনটো বিকল্প শুদ্ধ ইয়াত এটো শুদ্ধ কাৰণ সূৰ্যোদয় আৰু সূৰ্যাস্ত সময়ত আকাশৰ ৰং নীলা হয় ঠিক একেদৰে আৰটো শুদ্ধ সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত আকাশৰ ৰং ৰঙচুৱা হয় এটো শুদ্ধ ঠিক একেদৰে ৰঙা পোহৰৰ তৰংগদৈৰ্ঘ্য বেছি এটো শুদ্ধ
আৰু তলটোৱে ওপৰটোক এক্সপ্লেইন কৰিব পাৰিছে গতিকে অপচন এ কাৰেক্ট হ'ব উক্তি এ আৰু কাৰণ আৰ দুয়োটাই শুদ্ধ আৰু কাৰণ আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা হয় 13 নম্বৰ কোৱেশ্যনত কোৱা হৈছে আংগিক বিস্তাৰণ পদ্ধতিয়ে উৎপন্ন হোৱা জীৱৰ ক্ষেত্ৰত তল কোনটো শুদ্ধ নহয় অপচন এ এই পদ্ধতিয়ে উৎপন্ন হোৱা উদ্ভিদবোৰত আগতীয়াকৈ ফুল ফল ধৰে অপচন বি বীজৰ পৰা উৎপত্তি হোৱা উদ্ভিদবিলাকতকৈ এই পদ্ধতিয়ে উৎপন্ন হোৱা উদ্ভিদবোৰৰ ফুল ফল ধৰাত পলম হয় অপচন সি এই পদ্ধতিয়ে কল কমলা আনাৰস গোলাপ তগৰ আদিৰ দৰে গুটি নধৰা উদ্ভিদৰ বংশবিস্তাৰ হয় অপচন ডি এনে পদ্ধতিয়ে উৎপন্ন হোৱা উদ্ভিদবোৰ আনুবংশিকভাৱে একে হয় ইয়াত কাৰেক্ট অপচন বি হ'ব বীজ মানে শুদ্ধ নহয়তো সুধিছিলে ইনকাৰেক্টটো হৈছে বি অপচন বি বীজৰ পৰা উৎপত্তি হোৱা উদ্ভিদবিলাকতকৈ এই পদ্ধতিয়ে উৎপন্ন হোৱা উদ্ভিদবোৰৰ ফুল ফল ধৰাত পলম হয় এনেকুৱা হয় জানো একচুৱেলি নহয় এনেকুৱা অপচন বি কাৰেক্ট কুৱেশ্যন নম্বৰ 14 ইয়াত কোৱা হৈছে বৈদ্যুতিক বৰ্তনী সাজিবলৈ ব্যৱহাৰ কৰা কপাৰ আৰু জিংকৰ সংকৰ ধাতু যিটো বিদ্যুতৰ সুপৰিবাহী নহয় সংকৰ ধাতুবিধৰ নাম কি সংকৰ ধাতুবিধৰ নাম হৈছে পিতল ব্ৰাছ অপচন এ কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে নদী বান্ধৰ সম্বন্ধত তলৰ কোনটো সত্য নহয় নদী বান্ধ বিদ্যুৎ উৎপাদনত ব্যৱহৃত হয় এটো সত্য নদী বান্ধে কৃষি কৰ্মৰ বাবে প্ৰয়োজনীয় পানী যোগান ধৰাত সহায় কৰে এটো সত্য নদী বান্ধ পৰিৱেশ হিতৈষী এটো অসত্য নদী বান্ধে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় অপচন ডিত কোৱা হৈছে ই নৈপৰীয়া জনগোষ্ঠীৰ লোকক বিস্তাপিত কৰে এটো শুদ্ধ গতিকে আমাৰ কোনটো সত্য নহয় অপচন সি টো অপচন সি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে মানৱ দেহত মূত্ৰ সৰবৰাহৰ শুদ্ধ পথটো কি মূত্ৰ সৰবৰাহৰ শুদ্ধ পথটো হৈছে বৃক্ক তাৰপৰা মূত্ৰবাহী নলী মূত্ৰথলী মূত্ৰ নিষ্কাশন নলী গতিকে তেনেকৈ কোনটো দিয়া আছে অপচন সি বৃক্ক মূত্ৰবাহী নলী মূত্ৰথলী আৰু মূত্ৰ নিষ্কাশন নলী অপচন সি কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 17 ইয়াত কোৱা হৈছে এক কাৰ্বনযুক্ত কাৰ্বক্সিলিক এচিডটোৰ নাম কি এক কাৰ্বনযুক্ত কাৰ্বক্সিলিক এচিডটোৰ নাম হৈছে আমাৰ ফৰ্মিক এচিড মানে এইটো কথা কৈছে কাৰ্বন এটা থাকিব আৰু কাৰ্বক্সিলিক এচিড হ'ব লাগিব এইটো আমাৰ ইয়াৰ নামটো হৈছে ফৰ্মিক এচিড নামটো কি ফৰ্মিক এচিড আইডেন্টিফাই দ্য কাৰ্বক্সিলিক এচিড that has one carbon atom হেতু হ'ব ফৰ্মিক এচিড নেক্সট 18 নম্বৰ কুৱেশ্যনত কোৱা হৈছে যদি কোনো এক খাদ্য শৃংখলত উৎপাদক পৰ্যায়ত 100 জুল শক্তি উপলব্ধ হয় তেন্তে প্ৰাথমিক উপভোক্তাৰ বাবে উপলব্ধ শক্তি কিমান হ'ব আমি জানো খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰত আগতৰ পৰা 10% শক্তি পৰিবহন হয় গতিকে 100 জুলৰ 10% কিমান হ'ব 10 জুল গতিকে প্ৰাথমিক উপভোক্তাই উৎপাদকৰ কিমান শক্তি পাব বা উপলব্ধ হ'ব প্ৰাথমিক উপভোক্তাৰ বাবে 10 জুল কেৱল 10 জুল অপচন সি কাৰেক্ট হ'ব 10% মানে নেক্সট 19 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে 6CO2 plus 6H2O goes to C6H12O6 plus CO2 আৰু এটো সূৰ্য পোহৰত সংঘটিত হয় গতিকে কাঁচিনৰ ওপৰত সূৰ্য পোহৰ লিখা হৈছে ওপৰৰ বিক্ৰিয়াটো মন কৰা আৰু তলত দিয়া প্ৰশ্নবোৰৰ বাবে শুদ্ধ উত্তৰটো বাছি উলিওৱা হালু সংশ্লেষণত মুক্ত হোৱা অক্সিজেনৰ উৎস কি ইয়াত যে অক্সিজেন আমি পাইছো অক্সিজেনৰ উৎসটো কি অক্সিজেনৰ উৎসটো হৈছে আমাৰ ওৱাটাৰ গতিকে অপচন এ কাৰেক্ট হ'ব এই কোৱেশ্যনটো কাৰেক্ট অপচন কি হ'ব অপচন এ নেক্সট 20 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে মৌল এটা বিদ্যুৎ ঋণাত্মক হোৱাৰ প্ৰৱণতা কমে আধুনিক পৰ্যায়ভিত্তিক তালিকাৰ কেনেকৈ কমে আমি ক'ব লাগে পৰ্যায় এটাত সোঁফালৰ পৰা বামফাললৈ কমে গতিকে এইটো হ'ব 2 নম্বৰটো হ'ব ঠিক একেদৰে বৰ্গ এটাত ওপৰৰ পৰা তললৈ কমে মানে পিৰিয়ড এটাত ৰাইট টু লেফট ডিক্ৰিজ হয় ইলেক্ট্ৰনেগেটিভিটি ঠিক একেদৰে ওপৰৰ পৰা তললৈ গ্ৰুপ এটাত ডিক্ৰিজ হয় টপ টু বটম গ্ৰুপ এটাৰ ক্ষেত্ৰত ডিক্ৰিজ হয় গতিকে 2 আৰু 3 হ'ব শুদ্ধ বিকল্প কি 2 আৰু 3 দ্যাট মিন্স অপচন বি কাৰেক্ট হ'ব আই থিংক অপচন বি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে কোনটো বিকল্পৰ বাবে জীৱাশ্ম ইন্ধনক শক্তি উৎস হিচাপে ব্যৱহাৰ কৰাত অসুবিধা হয় ইয়াৰ ভিতৰত এটো এটা ইজি কুৱেশ্যন এই জীৱাশ্ম ইন্ধনে জ্বলিলে বা জীৱাশ্ম ইন্ধন দহন কৰিলে বায়ুমণ্ডললৈ ক্ষতিকাৰক গেছ নিৰ্গত হয় গতিকে অপচন এ কাৰেক্ট হ'ব জ্বলিলে বায়ুমণ্ডললৈ ক্ষতিকাৰক গেছ নিৰ্গত কৰে অপচন এ কাৰেক্ট it produces harmful gas on burning নেক্সট কুৱেশ্যনটোত কোৱা হৈছে বিদ্যুৎ প্ৰবাহ বিদ্যুৎ বিভৱ বিদ্যুৎ আধান ৰোধ আৰু ৰোধকতা এছ একক কি বিদ্যুৎ প্ৰবাহৰ এছ একক হৈছে এম্পিয়াৰ বিভৱ ভেদৰ এছ একক হৈছে ভল বিদ্যুৎ আধানৰ এছ একক হৈছে কুলম আৰু ঠিক একেদৰে ৰোধৰ এছ একক হৈছে ওম আৰু ৰোধকতা এছ একক হৈছে ওম মিটাৰ গতিকে কোনটো কাৰেক্ট হ'ব অপচন সি কাৰেক্ট হ'ব এম্পিয়াৰ ভল কুলম ওম আৰু ওম মিটাৰ অপচন সি কাৰেক্ট কুৱেশ্যন নম্বৰ 23 ইয়াত কোৱা হৈছে আমাৰ দৈনন্দিন জীৱনশৈলীত এলুমিনিয়ামৰ পাত্ৰ ৰন্ধনৰ পাত্ৰ হিচাপে ব্যৱহাৰ কৰা হয় তলৰ কোনবোৰ ধৰ্মৰ বাবে এলুমিনিয়ামক ৰন্ধন পাত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়
প্ৰথম কথা এলুমিনিয়ামবোৰ তাপৰ সুপৰিবাহী বা উন্নত তাপীয় পৰিবাহিতাৰ বাবে এইটো কাৰেক্ট হ'ব উন্নত বিদ্যুৎ পৰিবাহিতাৰ বাবে এইটো নহয় ঠিক একেদৰে নমনীয়তাৰ বাবে এইটো নহয় ঠিক একেদৰে এইটো 4 নম্বৰটো হ'ব উচ্চ গলনাংকৰ বাবে গতিকে 1 আৰু 4 হ'ব 1 আৰু 4টো কোনটো অপচনে এক্সপ্লেইন কৰিছে অপচন ডি গতিকে অপচন ডি কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 24 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়াৰ ক্ষেত্ৰত তলত দিয়া 4টা উক্তি উল্লেখ কৰা হৈছে প্ৰথমটোত কোৱা হৈছে প্ৰবাহযুক্ত অসীম দৈৰ্ঘ্যৰ এডাল পৰিবাহী নেক্সটত কোৱা হৈছে প্ৰবাহযুক্ত আয়তাকাৰ কুণ্ডলী নেক্সটত কোৱা হৈছে প্ৰবাহযুক্ত এটা নিৰ্দিষ্ট দৈৰ্ঘ্যৰ সলেনয়েড নেক্সটত কোৱা হৈছে প্ৰবাহযুক্ত বৃত্তাকাৰ কুণ্ডলী ওপৰত উল্লেখিত কোনটোৰ ক্ষেত্ৰত দন্তচুম্বকে উৎপন্ন কৰা চুম্বকীয় বলৰেখাৰ সদৃশ বলৰেখা উৎপন্ন হয় বাৰ মেগনেটৰ ক্ষেত্ৰত যিবোৰ মেগনেটিক ফিল্ড লাইন প্ৰডিউচ হয় কেনেকুৱা হয় দন্তচুম্বকৰ ক্ষেত্ৰত চুম্বক বলৰেখাবোৰ এনেকুৱা হয় নৰ্থ টু সাউথ চুম্বকডালৰ বাহিৰত আৰু ভিতৰত সাউথ টু নৰ্থ হয় ঠিক আছে আৰু তেনেকুৱা কাৰ ক্ষেত্ৰত হয় তেনেকুৱা বেসিক্যালি আমাৰ সলেনয়েডৰ ক্ষেত্ৰত হয় প্ৰবাহযুক্ত এটা সলেনয়েডৰ ক্ষেত্ৰত হয় গতিকে কেৱল আমাৰ তিনিটো ক্ষেত্ৰত মানে মিলে বেসিক্যালি দন্তচুম্বকে প্ৰডিউচ কৰা মেগনেটিক ফিল্ড মানে বাৰ মেগনেটে প্ৰডিউচ কৰা মেগনেটিক ফিল্ড কাৰ লগত সিমিলাৰ হয় সলেনয়েড এটা প্ৰডিউচ কৰা মেগনেটিক ফিল্ডৰ লগত সিমিলাৰ হয় গতিকে কেৱল তিনিটো শুদ্ধ অপচন সি কাৰেক্ট কোৱেশ্চন নম্বৰ 25ত কোৱা হৈছে শৰীৰত কিছুমান পদাৰ্থ ক্ষয়নৰ ফলত কৈশোৰকালত আকস্মিক শাৰীৰিক পৰিৱৰ্তন দৃষ্টিগোচৰ হয় ইয়াৰ মূল কাৰণটো হৈছে অগ্নাশয়ৰ পৰা টেষ্টেৰন নিখন হয় আৰু ডিম্বাশয়ৰ পৰা ইষ্ট্ৰজেন নিখন হয় মানে সিক্ৰেশন অফ টেষ্টেৰন ফ্ৰম টেষ্টিছ এণ্ড ইষ্ট্ৰজেন ফ্ৰম অভেৰিজ গতিকে অপচন সি কাৰেক্ট হ'ব 25 অপচন সি কাৰেক্ট কোৱেশ্চন নম্বৰ 26 কাৰ্বক্সিলিক এচিড আৰু নিৰ্ভেজাল এলকহলৰ মাজত বিক্ৰিয়া ঘটালে এক সুগন্ধিযুক্ত আৰু খাদ্য সুস্বাদুকাৰক দ্ৰব্য উৎপন্ন হয় এই পদাৰ্থবিধৰ নাম কি দ্য ৰিয়েকশ্যন বিটুইন carboxylic acid and absolute alcohol give rise to product which is a sweet smelling substance and is used as a flavoring agent the substance is ester মনত ৰাখিবা substanceৰ নাম কি হ'ব ester হ'ব অপচন সি কাৰেক্ট কোৱেশ্চন নম্বৰ 27 বিভৱ ভেদ ভি আৰু বিদ্যুৎ প্ৰবাহ আই লেখৰ ধাপটোৱে কি বুজায় ধাপ মানে বেসিক্যালি ক'ব গ'লে স্লোপ ওকে স্লোপ মানে কি ইয়াত যেটো এংগল সৃষ্টি হৈছে এই এংগলটো সাপোজ যদি মই থিটা বুলি এজিউম কৰিলো তেন্তে tan থিটাকে স্লোপ বুলি কয় tan থিটাকে কি বুলি কয় স্লোপ বুলি কয় প্ৰৱণতা ঠিক আছে গতিকে এই ভি আই লেগডালত স্লোপটোৱে মানে tan থিটাই কি বুজায় ৰুট বুজায় গতিকে অপচন সি কাৰেক্ট হ'ব অপচন কি কাৰেক্ট হ'ব ৰেজিস্ট্যান্ট ইয়া যদি আমি ইয়াত এংগলটো যদি থিটা বুলি এজিউম কৰিলো তেন্তে tan থিটা ভ্যালুটোকে কি বুলি কয় স্লোপ বুলি কয় ইয়াক আমি m আখৰ দ্বাৰা ডিনোট কৰো ইন কেস অফ ভি আই গ্ৰাফ আৰু tan থিটাই মানে স্লোপে কি ডিনোট কৰে ৰেজিস্ট্যান্স ডিনোট কৰে অপচন সি কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 28 গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে জড়িত এটা পৰিঘটনা হৈছে অপচন এ বাষ্পীভৱন অপচন বি পৰিৱেশগত ভাৰসাম্য অপচন সি সেউজগৃহ প্ৰভাৱ অপচন ডি মৰুভূমিৰ সৃষ্টি ইয়াৰ ভিতৰত কাৰেক্ট অপচন হ'ব সেউজগৃহ প্ৰভাৱ the phenomenon related to increase in global warming is greenhouse effect option c correct next question টো কোৱা হৈছে দুডাল মটৰমাহৰ গছ এডালৰ গুটি ঘূৰণীয়া হেউজিয়া আৰু আন এডালৰ গুটি বলি ৰেখাযুক্ত হালধীয়া F1 বংশধৰ উৎপন্ন কৰে যাৰ বীজ ঘূৰণীয়া হালধীয়া যেতিয়া F1 উদ্ভিদবোৰৰ স্বপৰাগযোগ হয় তেতিয়া F2 বংশত চৰিত্ৰৰ নতুন সংমিশ্ৰণ হ'ব নিম্নলিখিতৰ পৰা নতুন সংমিশ্ৰণসমূহ চিনাক্ত কৰা নতুন সংমিশ্ৰণ কেনেকুৱা হ'ব এটাত হ'ব ঘূৰণীয়া হালধীয়া গতিকে এইটো কাৰেক্ট হ'ব আৰু আনটাত হ'ব বলি ৰেখাযুক্ত আনটো হ'ব বলি ৰেখাযুক্ত হালধীয়া হ'ব ঠিক আছে এইটো কাৰেক্ট হ'ব অপচন ডি কাৰেক্ট 1 আৰু 3 ইয়াত কোনটো কাৰেক্ট হ'ব ৰাউন্ড এন্ড ইয়েলো এটো কাৰেক্ট ঠিক একেদৰে উইংকুল এন্ড ইয়েলো এটো কাৰেক্ট মানে F2 ত এনেকুৱা ধৰণৰবোৰ দেখা যাব F2 ত কেনেকুৱা ধৰণৰ সংমিশ্ৰণ হ'ব হেতু দিছে F2 জেনেৰেশ্যনত গতিকে আমাৰ অপচন ডি কাৰেক্ট 1 আৰু 3 কোৱেশ্চন নম্বৰ 30 ইয়াত কোৱা হৈছে যদি A ধাতুৱে B ধাতুৰ লৱণৰ দ্ৰৱৰ পৰা B ধাতুক অপসাৰিত বা প্ৰতিস্থাপিত কৰিব পাৰে তেন্তে A ধাতুটো B ধাতুতকৈ বেছি সক্ৰিয় হ'ব লাগিব তেতিয়াহে অপসাৰিত বা প্ৰতিস্থাপিত কৰিব পাৰিব অপচন বি কাৰেক্ট হ'ব মেটেল A is more reactive than metal B তেতিয়া আমাৰ ডিসপ্লেসমেন্টটো পসিবল হ'ব কোৱেশ্চন নম্বৰ 31 ইয়াত ক অংশৰ লগত খ অংশ মিলাব লাগে বৈদ্যুতিক মটৰে কি কৰে বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে
একটো চি লগত মিলিব ঠিক একেদৰে সলেনয়েডে কি কৰে সলেনয়েডে আমাৰ চুম্বক ক্ষেত্ৰ বিদ্যুৎ চুম্বক বলৰেখা প্ৰডিউচ কৰে মানে বিদ্যুৎ চুম্বক প্ৰস্তুত কৰে গতিকে আমি 2টো বি লগত মিলিব বৈদ্যুতিক জেনেৰেটৰ কাৰ্যনীতিটো হৈছে বিদ্যুৎ চুম্বকীয় আবেশ গতিকে 3টো ডি লগত মিলিব আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ উলিয়াবৰ বাবে ফ্লেমিঙৰ বাঁহতীয়া নীতি ইউজ কৰোঁ ফ্লেমিঙৰ হুহতীয়া নীতি ইউজ কৰোঁ গতিকে 4টো এ লগত মিলিব সো কাৰেক্ট অপশন ইজ অপশন সি 1টো সি লগত মিলিলে 2টো বি লগত 3টো ডি লগত আৰু 4টো এ লগত অপশন সি কাৰেক্ট কোৱেশ্চন নম্বৰ 32 ইয়াত কোৱা হৈছে বৰ্তমানৰ প্ৰজাতিৰ পৰা নতুন প্ৰজাতি গঠন হোৱা প্ৰক্ৰিয়া কি বুলি কোৱা হয় বৰ্তমানৰ প্ৰজাতিৰ পৰা নতুন প্ৰজাতি গঠন হোৱা প্ৰক্ৰিয়াক প্ৰজাতিকৰণ বুলি কয় The process by which new species develop from the existing species is known as speciation. Option B correct. Next question to কোৱা হৈছে দীক্ষিতাই ৰন্ধন কাৰ্যৰ বাবে নিম্ন উল্লেখিত যিকোনো এটা ইন্ধন ব্যৱহাৰ কৰিব পাৰে যিহেতু তাই পৰিৱেশ সংৰক্ষণৰ প্ৰতি অতি সচেতন গতিকে তাই এনে ধৰণৰ ইন্ধন ব্যৱহাৰ কৰিবলৈ ভাল পায় যিবোৰে পুনে পুনে পৰিৱেশৰ প্ৰতি ভাবুকি সৃষ্টি নকৰে দীক্ষিতাই তাই লক্ষ্যত উপনীত হ'বলৈ কেনে ধৰণৰ শক্তি উৎস ব্যৱহাৰ কৰা উচিত কয়লাটোতো তেওঁ ইউজ নকৰে কাৰণ কয়লাই পুনে পুনে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায় ঠিক একেদৰে কাঠখৰি দহনৰ ওপৰতো পৰিৱেশৰ ওপৰত পুনে পুনে প্ৰভাৱ পৰে ঠিক একেদৰে পেট্ৰলিয়াম দহনৰ ফলতো পৰিৱেশৰ ওপৰত পুনে পুনে প্ৰভাৱ পৰে ইয়াত কাৰেক্ট অপশন আমি ক'ব পাৰোঁ বি হ'ব কিন্তু বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰতো পৰিৱেশৰ ওপৰত ইফেক্ট পৰে বাট ইফেক্টটো মানে ডাইৰেক্ট নহয় ইনডাইৰেক্ট হয় গতিকে আমি অপশন বি টো কাৰেক্ট বুলি ক'ব পাৰিম ইলেক্ট্ৰিচিটি নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিফে তেওঁৰ তালিকাখনত খালী ঠাই এৰি থৈ গৈছিল স্কেণ্ডিয়ামৰ বাবে এৰি থৈ গৈছিল জি এ জাৰ্মেনিয়াম আৰু গেলিয়াম জি জাৰ্মেনিয়াম গেলিয়াম অপশ্যন ডি কাৰেক্ট হ'ব এছ চি জি এ জি ই অপশ্যন ডি কাৰেক্ট মানে মেণ্ডেলিফে কোনকেইটা এলিমেণ্ট ডিছকভাৰ হোৱাৰ পূৰ্বেই মানে তেওঁ টেবুলখনৰ বাবে খালী ঠাই এৰি থৈ গৈছিল কুৱেশ্যন নম্বৰ 35 প্ৰবাহৰ দিশ উক্তিটোত কোৱা হৈছে প্ৰবাহৰ দিশ চুম্বক ক্ষেত্ৰৰ দিশৰ লগত লম্ব হ'লে দন্তডালত প্ৰয়োগ হোৱা বলৰ মান সৰ্বোচ্চ হয় এইটো সঁচা কথা উক্তিটো শুদ্ধ প্ৰবাহৰ দিশ মানে বিদ্যুৎ প্ৰবাহৰ দিশ চুম্বক ক্ষেত্ৰৰ দিশৰ লগত লম্ব হ'লে মানে কোণটো যদি 90 ডিগ্ৰী হয় দন্তডালত প্ৰয়োগ হোৱা বলৰ মান সৰ্বোচ্চ হয় নেক্সটটোত কোৱা হৈছে আধান চালিত পৰিবাহীডালৰ ওপৰত প্ৰয়োগ কৰা বল চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে এইটো মিছা কথা আধান চালিত পৰিবাহীডালৰ ওপৰত প্ৰয়োগ কৰা বল চুম্বক ক্ষেত্ৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে গতিকে উক্তিটো শুদ্ধ কাৰণটো অশুদ্ধ গতিকে অপশ্যন চি কাৰেক্ট হ'ব এ কাৰেক্ট আৰ ইনকাৰেক্ট ঠিক আছে মানে ইয়াত কৈছে when the direction of velocity of moving charge is perpendicular to the magnetic field it experience maximum force এইটো কাৰেক্ট হয় ঠিক একেদৰে force on moving charge does not depend on the direction of magnetic field in which it moves এইটো ইনকাৰেক্ট কাৰণ এইটো ডিপেন্ড কৰে গতিকে আমাৰ অপশ্যন সি কাৰেক্ট হ'ব এ ইজ ট্ৰু বাট আৰ ইজ ফলছ নেক্সট কুৱেশ্যনটোত কোৱা হৈছে বনৰীয়া বন্ধাকবি প্ৰায় 1000 বছৰৰ পৰাই খেতি কৰি থকা হৈছে মানুহে ইয়াৰ পৰা ব্ৰকলি ফুলকবি ৰঙা বন্ধাকবি আদিৰ বিকাশ কৰিবলৈ সক্ষম হৈছে এই প্ৰক্ৰিয়াটো তলৰ কোনটো উদাহৰণ হ'ব এই প্ৰক্ৰিয়াটো আমাৰ বেসিক্যালি কৃত্ৰিম নিৰ্বাচনৰ উদাহৰণ হ'ব আৰ্টিফিশিয়াল সিলেকশন অপশ্যন সি কাৰেক্ট কুৱেশ্যন নম্বৰ 37 শুদ্ধ উক্তিটো বাছি উলিওৱা সূৰ্যক অক্ষয়ষ্ণু শক্তি উৎস বুলি বিবেচনা কৰা হয় এইটোৱে শুদ্ধ ভূগৰ্ভত অসীম পৰিমাণৰ জীৱাশ্ম ইন্ধন মজুত আছে এইটো অশুদ্ধ জলশক্তি আৰু বায়ু শক্তি প্ৰকল্পসমূহ প্ৰদূষণবিহীন শক্তি উৎস এইটো অশুদ্ধ নিউক্লিয়াৰ শক্তি প্ৰকল্পৰ পৰা উৎপন্ন হোৱা বৰ্জনীয় পদাৰ্থসমূহ অনাশায়ে নিষ্কাশন কৰিব পাৰি এইটো অশুদ্ধ গতিকে কাৰেক্ট অপশ্যনটো হৈছে এ সান ইজ সেড টু বি দ্য মেইন সোৰ্স অফ ইনএক্সিষ্টেবল এনাৰ্জি অপশ্যন এ কাৰেক্ট কুৱেশ্যন নম্বৰ 38 নিৰ্দেশনাটো দিয়া হৈছে তলত দিয়া উক্তিটোৰ বাবে এটা উক্তি প্ৰশ্নটোৰ বাবে এটা উক্তি এ আৰু এটা কাৰণ আৰ দিয়া হৈছে মানে এছাচন ৰিজনিং টাইপৰ কুৱেশ্যন হয় ওকে এই উক্তিত কোৱা হৈছে এইটোত কোৱা হৈছে কাৰ্বন আৰু ইয়াৰ যৌগবোৰক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি এইটো সঁচা কথা কাৰ্বন আৰু ইয়াৰ যৌগবোৰক আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ কাৰ্বন আৰু ইয়াৰ যৌগবোৰক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি এক মিনিট কাৰ্বনৰ যৌগবোৰক পাৰি বাট কাৰ্বনক নোৱাৰি ঠিক আছে ইয়াত যদি কাৰ্বনৰ যৌগবোৰক ক'লে হয় তেতিয়া শুদ্ধ হ'ল হয় কাৰ্বনক কৈছে কাৰ্বনক আমি কেৱল কাৰ্বনক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব নোৱাৰোঁ গতিকে একটো মিছা হ'ব অকল যদি কাৰ্বনৰ যৌগ ক'লে হয় তেতিয়া সেইটো সঁচা হ'ল হয় কাৰ্বন যৌগবোৰ উচ্চ দহনশীল আৰু এইবোৰৰ কেলৰি মান অধিক এইটো শুদ্ধ হয় আমি কাৰ্বনক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব নোৱাৰোঁ বাট কাৰ্বনৰ যৌগবোৰক পাৰোঁ
গতিকে এ অশুদ্ধ হ'ব আৰ শুদ্ধ হ'ব গতিকে হেতু কোনে এক্সপ্লেইন কৰিছে অপচন ডি এক্সপ্লেইন কৰিছে অপচন ডি কাৰেক্ট এ ইজ ফলছ বাট আৰ ইজ ট্ৰু নেক্সট কুৱেশ্যনটোত তোমাক ছবি এটা দিছে বেসিক্যালি পোহৰৰ কুৱেশ্যন হয় এডাল আপতিত ৰশ্মি এডাল অভিলম্ব তাৰপা এডাল প্ৰতিফলিত ৰশ্মি আমাক এই Q1 আৰু Q2 মানটো কিমান হ'ব ক'ব লাগে এই কোণটো 90 ডিগ্ৰী হ'ব এই কোণটো 90 ডিগ্ৰী হোৱাৰ কাৰণে আমি ক'ব পাৰিম Q1 + 37 ডিগ্ৰী = 90 ডিগ্ৰী এটো যদি মই সাবট্ৰেক্ট কৰো Q1 ৰ মান কিমান পাম Q1 ৰ মান হ'ব 90 - 37 ডিগ্ৰী that means Q1 = 90 - 37 কৰিলে I think 53 পাম 53 ডিগ্ৰী Q1 ৰ মান আমি কিমান পালো 53 ডিগ্ৰী ইয়াৰ মান 53 ডিগ্ৰী আমি আৰু এটা কথা জানো পোহৰৰ প্ৰতিফলনৰ নিয়ম আপতন কোণ আৰু প্ৰতিফলন কোণ সমান হয় ইনসিডেন্ট এংগল আৰু ৰিফ্লেক্টেড এংগল ইকুৱেল হয় গতিকে এটো 53 ডিগ্ৰী হলে এফালে এটো 53 ডিগ্ৰী হ'ব গতিকে Q1 Q2 দুইটাৰ মান 53 হ'ব অপচন সি কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 40 ত কোৱা হৈছে আমাৰ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজনীয় এবিধ উপাদান হ'ল আয়োডিন আয়োডিনৰ অভাৱত মানৱ দেহৰ শাৰীৰিক উচ্চতা বৃদ্ধিত বাধা আহে তলৰ কোনটো হৰমনৰ ক্ষৰণৰ বাবে আয়োডিনৰ নিতান্তই আৱশ্যক হয় অপচন ডি কাৰেক্ট থাইৰক্সিন হৰমনৰ সিক্ৰেচনৰ বাবে আমাক আয়োডিন লাগে অপচন ডি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তোমাৰ ক অংশ খ অংশ দিয়া হৈছে মিলাব লাগে ইয়াত তোমাক কেইটামান বিক্ৰিয়া লিখি দিছে প্ৰথমটো এটো CH2 + O2 goes to CO2 + H2O + তাপ প্লাছ পোহৰ এটো তুমি ক'ব পাৰা দহন বুলি ক'ব পাৰা কাৰণ এটোক আমি অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছো এটোক দহন বুলি ক'ব পাৰা গতিকে 1 টো 4 লগত মিলিব ঠিক আছে ঠিক একেদৰে এটো কি হয়নো ইয়াত এটো এটা আমি CH3COOH লৈছো ওকে এটো এলকহল লৈছো এটো এসিড এটো এলকহল আৰু এটো এস্টাৰ উৎপন্ন হৈছে এটোক আমি ক'ব পাৰো এটো এস্টায়ী ভৱন বিক্ৰিয়া গতিকে বি টো একৰ লগত মিলিছে ঠিক একেদৰে এটো কি হৈছে CH3COOH C2H5 NaOH ওকে এটো বেসিক্যালি সাবনি ভৱন বিক্ৰিয়া কাৰ্বন আৰু তাৰ যৌগটো চেপ্টাৰটো কোৱেশ্চন হয় আৰু ঠিক একেদৰে এটো যোগাত্মক বিক্ৰিয়া হয় কাৰণ এটো এটা এলকিন হয় এলকিনক আমি হাইড্ৰোজেন লগত বিক্ৰিয়া কৰাইছো হাইড্ৰোজেন যোগ হৈছে গতিকে এটো যোগাত্মক বিক্ৰিয়া বুলি কয় গতিকে কাৰেক্ট অপচনটো কি হ'ব আই থিংক অপচন সি কাৰেক্ট এ টো 4 লগত মিলিলে বি টো 1 লগত মিলিলে সি টো 2 লগত মিলিলে ডি টো 3 লগত মিলিলে অপচন সি কাৰেক্ট তলৰ কোনটো চিত্ৰ শুদ্ধ আমি ইয়াৰ ভিতৰত কোনটো চিত্ৰ শুদ্ধ ক'ব লাগে এতিয়া এটা মাধ্যমৰ পৰা আনটো মাধ্যমলৈ গ'লে পোহৰৰ গতিপথ সলনি হয় গতিকে আমাৰ অপচন সি টো অশুদ্ধ আৰু ইয়াত মাধ্যম কিটা কি দিছে চাবা বায়ু আৰু পানী বায়ুটো আমাৰ লঘুতৰ মাধ্যম পানীটো ঘনতৰ মাধ্যম লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ পোহৰ যদি ৰশ্মি গতি কৰে তেতিয়া পোহৰ ৰশ্মিডাল অভিলম্বৰ কাষ চাপে গতিকে অপচন বি কাৰেক্ট ইয়াত চোৱা বায়ুটো লঘুতৰ মাধ্যম গতিকে লঘুতৰ মাধ্যমৰ পৰা পোহৰ ৰশ্মিডাল আহিছে আৰু ক'ত সোমাইছে ঘনতৰ মাধ্যমত গতিকে অভিলম্বৰ কাষ চাপিব এই অভিলম্ব ইডাল এই ডট দিয়াডাল অভিলম্বৰ কাষ চাপিব যেতিয়া আমাৰ লাইট ৰে ডাইলুট মিডিয়ামৰ পৰা ডেন্স মিডিয়ামলৈ আহে তেতিয়া আমাৰ লাইট ৰে ডাল নৰ্মেলৰ কাষ চাপে নৰ্মেলৰ চাপি যায় উচ্চ চাপি যায় গতিকে আমাৰ অপচন বি টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কৈছে বেসিক্যালি এটো এটা এছাৰচন ৰিজনিং টাইপৰ কুৱেশ্যন হয় ইয়াত কৈছে উক্তি নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে উদ্ভিদৰ দেহত কোনো স্নায়ুতন্ত্ৰ নাথাকে এটো সঁচা কথা আমাৰ দৰে উদ্ভিদৰ দেহত স্নায়ুতন্ত্ৰ নাথাকে ঠিক একেদৰে ব্যাখ্যাত কৈছে উদ্ভিদে বিদ্যুৎ ৰাসায়নিক প্ৰক্ৰিয়াৰে এটা কোষৰ পৰা আনটো কোষলৈ বাৰ্তা কঢ়িয়ায় এটো সঁচা আৰু উদ্ভিদে এটো মাধ্যমৰ দ্বাৰা মানে দেহত যদিও বা স্নায়ুতন্ত্ৰ নাথাকে নিয়ন্ত্ৰণ সমন্বয় সাধন কৰি থাকে ইয়াত উক্তি আৰু কাৰণ বা ব্যাখ্যা দুইটাই শুদ্ধ আৰু ব্যাখ্যাটোৱে আমাৰ উক্তিটোক এক্সপ্লেইন কৰিব পাৰিছে গতিকে অপচন এ কাৰেক্ট হ'ব কুৱেশ্যন নম্বৰ 44 তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয় হুইচ অফ দা ফলোইং ইজ নট এ কেমিক্যাল চেঞ্জ পানীৰ বাষ্পীভৱনটো ৰাসায়নিক পৰিৱৰ্তন নহয় ঠিক আছে পানীৰ বাষ্পীভৱনটো ইভাপোৰেচন অফ ওৱাটাৰটো ৰাসায়নিক পৰিৱৰ্তন কেমিক্যাল চেঞ্জ নহয় ঠিক আছে গতিকে অপচন বি কাৰেক্ট হ'ব নেক্সট 45 নম্বৰ কুৱেশ্যন ইয়াত কোৱা হৈছে হুকান হিকিলিত চূনৰ লগত ক্লোৰিনৰ ক্ৰিয়াৰ দ্বাৰা প্ৰস্তুত কৰা বস্ত্ৰ উদ্যোগত কপাহী কাপোৰ আৰু লিনেন কাপোৰ বিয়ঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থবিধৰ নাম কি অপচন এ ব্লিচিং পাউডাৰ অপচন বি বেকিং সোডা অপচন সি বেকিং পাউডাৰ অপচন ডি কাপোৰ ধোৱা সোডা ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আমাৰ অপচন এ ব্লিচিং পাউডাৰ ইজ দ্য কাৰেক্ট আনসাৰ আশা কৰিছো প্ৰশ্ন কাকতখনত থকা এমসিকিউ কুৱেশ্যনখিনি বুজি পালা তোমালোকে যদি প্ৰশ্ন কাকতখন PDF আকাৰত পাব বিচাৰিছা তেন্তে এই ভিডিঅ'টোৰ তলৰ ডেসক্ৰিপচনত যাবা তাত দুটা লিংক দিয়া থাকিব প্ৰথম লিংকটো দ্বাৰা তোমালোকে প্ৰশ্ন কাকতখন অসমীয়াত ডাউনলোড কৰিব পাৰিবা ঠিক একেদৰে দ্বিতীয় লিংকটো দ্বাৰা প্ৰশ্ন কাকতখন ইংৰাজী মাধ্যমত ডাউনলোড কৰিব পাৰিবা এইখিনিতে তোমালোকক এটা কথা ক'বলৈ ওলাইছো
যিহেতু মই ভিডিও এটা প্ৰস্তুত কৰোঁতে কেতিয়াও ভিডিওটো লাইক কৰা, কমেণ্ট কৰা বা চেনেলটো ছাবস্ক্ৰাইব কৰা বুলি নকওঁ, কাৰণ মোৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত বিশ্বাস আছে যদিহে ভিডিওটো ভাল পায় নিশ্চয় ভিডিওটো লাইক কৰিব বা চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিন্তু আজি এই বিশেষ ভিডিওটো বনাওঁতে আমাৰ বহুত পৰিমাণৰ এফৰ্টৰ প্ৰয়োজন হ'ল, কাৰণ প্ৰত্যেকটো কুৱেশ্যন আমি এডিট কৰিবলগীয়া হৈছে, ঠিক একেদৰে PPT বনাবলগীয়া হৈছে। গতিকে তোমালোক সকলোকে আজি অনুৰোধ কৰিম, পৰাপক্ষত এই ভিডিওটো তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু এই ভিডিওটো ৰিচ বঢ়াবলৈ চেষ্টা কৰিবা। লগতে তোমালোকে যদি এনেকুৱা ধৰণৰ ভিডিও পাই থাকিব বিচাৰিছা, আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিবা। লগতে তোমালোকৰ ডিষ্ট্ৰিক্টতো যদি প্ৰি-টেষ্ট পৰীক্ষা সম্পন্ন হৈ গৈছে, গণিত আৰু বিজ্ঞানৰ প্ৰশ্নকাকত দুখন আমাৰ হোৱাটছআপ নম্বৰ 8811069813 প্ৰেৰণ কৰিবা। তোমালোকে প্ৰেৰণ কৰা প্ৰশ্নকাকতৰ আলমত মই এনেদৰে সলিউশ্যন ভিডিও বনাব পাৰিম। তেন্তে আজি এই ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ দেখা দেখি হ'ম।